হেল্ল' এভৰিৱান, এয়া চাওক আমাৰ লেজি পিপলবিলাকৰ কাণ্ড, এলেহুৱা প্ৰাণী এইবিলাক। শ্বৰ্টকাট কৰিছোঁ, ওপৰৰ পৰা বস্তু দলিয়াই পিনে গাড়ীত পেকিং কৰি আছে। আমি ৰেডি হ'লোঁ, নাও আমি গাড়ীত লাগেজখিনি ভৰাই আছোঁ। আৰু লাগেজখিনি ভৰাই হোৱাৰ পিছত আমি আজি নতুন ডেষ্টিনেশ্যনৰ কাৰণে আমি ওলাম। বহুত বেছি এক্সাইটমেণ্ট, কাৰণ বহুত দিনৰ পৰা ভাবি থকা এক আশা আমাৰ পূৰণ হ'ব গৈ আছে। চাওকচোন সিহঁতৰ বেগকেইটা, আমি আহিছোঁ জংঘলত ডকুমেণ্টাৰী শ্বুট কৰিবৰ কাৰণে। আৰু সিহঁতৰ লাগেজখিনি চাওক, অনলি 2 daysৰ কাৰণে ইমান লাগেজ। ভাবক যদি 1 week বা 15 daysৰ কাৰণে ক'ৰবাত ওলায়, তেন্তে সিহঁতৰ লাগেজ কিমান হ'ব পাৰে। আফটাৰ অল ছোৱালী, একো নাই, চব ছোৱালীক কোৱা নাই, কৈছোঁ আৰু। আমাৰ লাগেজ ভৰোৱা হৈ গ'ল। এতিয়া আমি ইয়াৰ পৰা ওলাম আমাৰ ডেষ্টিনেশ্যনৰ কাৰণে। বহুত বেছি ভাল লগা মুহূৰ্ত, যিহেতু এক্সাইটমেণ্ট বহুত বেছি হৈ আছোঁ। অনুভৱী তোমারি শিহৰণ জোনাকী সন্ধিয়াৰ সেমেকাই মন উজাগৰি নিশা তোমারি আগমন জোনাকী আকাশত উমলে মন। তোমারি শিহৰণ জোনাকী সন্ধিয়াৰ সেমেকাই মন উজাগৰি নিশা তোমারি আগমন জোনাকী আকাশত উমলে মন। শৰতৰ প্ৰতিটো সন্ধিয়াত তোমারি নাচোন, তোমাৰ আহিতে জীপাল আমি লাহে লাহে আগবাঢ়ি গৈ আছোঁ। ৰাস্তা বহুত বেছি বেয়া আছিলে, আৰু যিহেতু বৰষুণ দি আছিলে, ৰাস্তা বহুত জেগাত বোকা আৰু পানী জমা হৈ আছিলে। আৰু এটা কথা, যিহেতু আমি যিটো জেগাত গৈ আছোঁ, যিটো ঠাইত আমি গৈ আছোঁ, সেই ঠাইডোখৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজত। আৰু মই সাঁতুৰিব নাজানো, এটা ভয় মোৰ, যিহেতু নদীত পানী বহুত বেছি বাঢ়ি গৈছে। আৰু যোৱাকালি আমি যেতিয়া আহি আছিলোঁ, তেতিয়া আমি শুনা পাইছিলোঁ যে এই কিছুমান ঠাইত নেশ্যনেল হাইৱেত পানী উঠিছে চ' এক ভয় লগা এটা ছিটুৱেশ্যনো আছিলে। বাট বেছি এক্সাইটমেণ্ট হোৱাৰ কাৰণে সেইটো ফিল কৰা নাই। আমি আগবাঢ়ি গৈ আছোঁ। চাওকচোন গাঁৱৰ পৰিৱেশটো কিমান ধুনীয়া, ইমান সতেজ এক পৰিৱেশ মাজেৰে আমি আগবাঢ়ি গৈ আছোঁ। আৰু এই দোকানখনত মই ৰখাৰ ৰিজনটো হ'ল, মই সূতা আৰু বেজী বিচাৰি গৈছিলোঁ। কৈছে এনেকুৱা ট্ৰিপবিলাকত গ'লে, বা যেতিয়া জঁপিয়াই ফুৰিব লাগে, বা তেনেকৈ বোকা বা জংঘলৰ মাজেদি ঘূৰি ফুৰিলে মোৰ এটা ডাঙৰ প্ৰব্লেম আছে। সেইটো হ'ল মোৰ কাপোৰ বহুত ফাটে বা বহুত ছিঙে, বুটাম ছিঙিব, কাপোৰ ছিঙিব, পেণ্ট ছিঙিব, মোৰ লগত বহুত হৈ থাকে। চ' ৰখি পিনে আগতে মোৰ যোগাৰটো কৰি লৈছোঁ। আৰু যিহেতু যাদৱ পায়েংদেৱৰ ঘৰত গৈ আছোঁ, তো যাদৱ পায়েংদেৱৰ ঘৰত যাওঁতে যিটো ৰাস্তা আছিলে, আমি একদম কনফাৰ্ম নহয় কোনফালে যাব লাগে। চ' মানুহক সুধি সুধি যাব লগা হৈছে। কখিলামুখ পোৱাৰ আগতে বাওঁ চাইডে সোমাই আমি গৈ আছোঁ যাদৱ পায়েংদেৱৰ ঘৰৰ যি ৰাস্তা, সেইফালে আমি আগবাঢ়ি গৈ আছোঁ। বহুত ধুনীয়া এক পৰিৱেশ আছিলে, গাঁৱলীয়া পৰিৱেশ, বিশুদ্ধ বাতাৱৰণ, বিশুদ্ধ হাৱা, কিবা এটা ভাল লাগিছিলে গৈ থাকোঁতে। এনেকৈ গৈ গৈ আমি বহুত দূৰ পালোঁ, আৰু এক্সাইটমেণ্টটো আমি যিমান আগবাঢ়ি গৈ আছোঁ, সিমান বেছি এক্সাইটমেণ্ট বাঢ়ি গৈছে। আৰু আমি গৈ থাকোঁতে বহুতকেইটা টপিকতে কথা পাতিছোঁ, বহুত ধেমালি কৰিছোঁ, বহুত কথা পাতিছোঁ। তেতিয়া আমাৰ কথাৰ টপিকত এটা কথা আহিলে যে যিহেতু গাঁৱৰ পৰিৱেশ ইমান ধুনীয়া, আৰু গুৱাহাটীত বা ডাঙৰ চহৰবিলাকত ইমান গৰম কিহৰ কাৰণে, ইমান অসহ্যকৰ গৰম, যিহেতু গুৱাহাটীত থকা লোকসকলে বহুত বেছি সেইটো ফিল কৰিব পাৰে। সকলো চাগে দেখা পাইছে এটা বস্তু,
গুৱাহাটীত ফ্লাইঅভাৰ হৈ আছে, জংঘল কাটি আছে, গছ গছনি কাটি আছে। যদি আপোনালোকে ন'টিছ কৰিছে কলীয়া ভোমোৰা যি আছে তেজপুৰ, তাতে আগতে বহুত ডাঙৰ ডাঙৰ গছ আছিলে। এতিয়া ৰাস্তা হোৱাৰ কাৰণে, ব্ৰিজ হোৱাৰ কাৰণে গোটেই গছ গছনিখিনি কাটি পেলাইছে। আৰু আগতে তাত মানুহবিলাকে ৰখে ৰেষ্ট ল'বৰ কাৰণে, এতিয়া টোটেলি ডিফাৰেণ্ট হৈ আছে গোটেই বস্তুখিনি। চ' বেয়া লাগে যেতিয়া দলংবিলাক বনায় বা ফ্লাইঅভাৰ বনায় গছ গছনি কাটি প্ৰকৃতি বিনষ্ট কৰি, আৰু সেই দলংবিলাক বা অভাৰ ব্ৰিজবিলাকত আকৌ লিখা থাকে গ' গ্ৰীণ, ছেভ ট্ৰী। হাঁহি উঠা কথা নহয়নে? গছ গছনি কাটিছে, ঠিক আছে, ডেভেলপমেণ্ট হ'ব লাগে। যেনেকৈ বাহিৰৰ দেশবিলাকত কি কৰে, গছ গছনি ৰুৱে বা পৰিৱেশ বিনষ্ট কৰি একো ডেভেলপমেণ্ট নকৰে। ঠিক তেনেকুৱাও আমাৰ ইয়াত কৰিব পাৰে। আৰু যদি আমাৰ ঠাই কম আছে বা যদি কৰিব পৰা নাই, তেন গছ গছনি যিমান কাটিছে তাতছে বেছি লগাই দিব পাৰে। আমাৰ ঠাইৰ অভাৱ নাই, বহুত জেগা এনেকুৱা পৰি আছে য'ত নেকি গছ গছনি লগাব পাৰে, কিন্তু কোনেও লগোৱা নাই। আৰু হয়তো যোন গুৱাহাটীত থাকে, চিটি চেণ্টাৰত আহিলে দেখা পাইছে, চিটি চেণ্টাৰ ফ্ৰণ্টত সৰু সৰু কেইটামান গছত কমচে কম হাজাৰ হাজাৰ চৰাই ওলমি থাকে, কা 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 চি 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 ওলমি থাকে। কাৰণ কিহৰ কাৰণে? গছ গছনি নাথাকিব, জেগা নাই সিহঁতে। চ' সিহঁতে এই ঠাইডোখৰকে বাছি লৈছে নিজে নিজৰ বাহ বনাবৰ কাৰণে। যিহেতু মানুহবিলাকো অহা যোৱা কৰি থাকে, গছ গছনি ওচৰৰ পাজৰে গাড়ীবিলাকো পাৰ কৰি থাকে। চ' উপায় নাই সিহঁতৰ ওচৰত। চ' সিহঁতে তাতেই নিজৰ বাসস্থান বনাইছে। আৰু আমি জীৱশ্ৰেষ্ঠ মানুহ হৈ পিনে যি আমাৰ এক দায়িত্ব আছিলে প্ৰকৃতিৰ প্ৰতি, বা আমি যি কৰিব লাগিছিলে, আমি সেইখিনি কৰা নাই। কেতিয়াবা আমি নিজে লাজ পাব লাগে, বা আমি নিজে সেই কথাখিনি ভাবিব লাগে যে আমি জীৱশ্ৰেষ্ঠ হৈ পিনে আমি কি কাম কৰি আছোঁ, বা বেলেগ জীৱ জন্তুৰ কাৰণে আমি ইমান যি এক ভিলেইন ৰূপ লৈ আছোঁ যে প্ৰকৃতিৰ কাৰণে। কিহৰ কাৰণে? আমি ইচ্ছা কৰিলে কৰিব পাৰোঁ। আমি যদি বছৰেকত এটা মানুহে যদি 20টা গছো ৰুৱে, তথাপিও আমাৰ গোটেই যি বৰ্তমান গ্ল'বেল ৱাৰ্মিং বা যি প্ৰব্লেম হৈ আছে পৰিৱেশৰ ওপৰত, গোটেইখিনি বস্তুৱে ঠিক হৈ যাব। বাট আমি সেইবিলাক বস্তুক গুৰুত্ব নিদিওঁ। বেয়া লাগে বহুত কথাবিলাক ভাবিলে, যিহেতু আমিয়েই জীৱশ্ৰেষ্ঠ হৈ এইবিলাক ভুল কৰি আছোঁ। আহি এটা মথাউৰি পালোঁ, আৰু মথাউৰিটোত বহুত বেছি বোকা আছিলে আৰু পানীও জমা হৈ আছিলে। ভয় লাগি আছিলে তাতছে মানে গাত বা ক'ৰবাত যদি গাড়ী ফচি যায়, তাত হেল্প কৰিব পৰা কোনো নাছিলে। আমি এনেকৈ মানুহক সুধি আহি পালোঁ। যিহেতু এতিয়া আৰু বহুত বেছি দূৰ দেখুওৱা নাই, মেবি 2 या 3 কিলোমিটাৰ্ছ দেখাইছে, আমি যাদৱ পায়েংদেৱৰ ঘৰ পাই যাম। আকৌ এবাৰ সুধিলোঁ মানুহজনক দেখা পাই পিনে তেখেতৰ ঘৰৰ এড্ৰেছটো, আৰু মানুহজন বহুত সহজ সৰলভাৱে আমাক আনচাৰ দিলে যে ঘৰটো ক'ত আছে, ঠিকনাটো দেখাই দিলে। বহুত ভাল লাগে এনেকুৱা সহজ সৰল চিম্পুল মানুহ। সিহঁতৰ কোনো ধৰণৰ একো প্ৰব্লেম নাই, ইমান ধুনীয়াকৈ কথাবিলাক পাতিছে, ভাল লাগি যায় মনটো। সঁচা নহয়নে? যেতিয়া কোনোবা অচিনাকি মানুহ এটা ভাল ব্যৱহাৰ কৰি আপোনাৰ কথা পাতে। আৰু এনেকৈ আহি আমি পাই গ'লোঁ যাদৱ পায়েংদেৱৰ ঘৰ। তেখেতৰ ঘৰৰ চোতালতে লিখা আছে অৰণ্য মানৱ, আৰু ইংলিছত লিখা আছে দ্য ফৰেষ্ট মেন অফ ইণ্ডিয়া। আমি তেখেতক কৈ সঁচাকৈ বহুত গৌৰৱ কৰোঁ, যিহেতু বহুত এনেকুৱা জেগা আছে বা বহুত এনেকুৱা ঠাই আছে য'ত নেকি অকল যাদৱ পায়েংদেৱৰ কাৰণে হয়তো আমাৰ মাজুলীখন বা মলাইকাথনিখন পৃথিৱীত চিনি পায়। তেখেতে মোক এতিয়া একাপ চাহ খোৱাৰ পিছত নদীৰ পাৰত আমি য'ত বহি কথা পাতিম বুলি কৈছিলোঁ, তাতে কথা পাতিব গৈ আছোঁ। আৰু তেখেতে মোক কৈ আছে তেখেতে কেনেকৈ কি কৰিছে, কোনটো গছৰ কি মানে কি গুণ আছে, বা গছবিলাক
কেনেকৈ ৰুব লাগে, কেনেকৈ প্ৰতিপালন কৰিব লাগে, তেখেতৰ ইচ্ছাই কি হয়, আমি বহুত কথা পাতি নদীৰ পাৰৰ ফালে আগবাঢ়ি গ'লোঁ। তেখেতে মোক ক'লে যে তেখেতৰ জীৱনৰ যি জাৰ্ণি, তেখেতে কেনেকৈ আৰম্ভ কৰিলে, প্ৰথম গছজোপা কেনেকৈ ৰুইছিলে, আৰু সৰুকালত তেখেত কেনেকুৱা আছিলে, বা সৰুকালত তেখেতৰ মানে কিহৰ প্ৰতি বেছি ৰাপ আছিলে। আমি বহুত কথা পাতিলোঁ। আৰু 40 বছৰ এই মানুহজনে অকলে 550 হেক্টৰ মাটিৰ এক বিশাল অৰণ্য গঢ়ি তুলিছে, আৰু সেই অৰণ্যৰ নাম হ'ল মলাই কাথনি। আজি গোটেই বিশ্বই চিনি পায়, আৰু গোটেই বিশ্বৰ পৰা বোটানিকেল কিছুমান গছ গছনি আছে, যাৰ কাৰণে কি ৰিচাৰ্চ কৰিবৰ কাৰণে বাহিৰৰ পৰা মানুহ আহে, আৰু তেখেতক বহুত মানুহে বাহিৰৰ চিনি পায়। বহুত বেলেগ বেলেগ ধৰণৰ স্বীকৃতি পৃথিৱীত বেলেগ বেলেগ ঠাইত তেখেতে পাই থৈছে। আৰু 2015 চনত আমাৰ পূৰ্বৰ ৰাষ্ট্ৰপতি ডক্টৰ APJ আব্দুল কালাম দেৱৰ হাতেৰে তেখেত ভাৰতৰ সৰ্বোচ্চ সন্মান পদ্মশ্ৰীৰে সন্মানিত কৰা হয়। আমি তেখেতক লৈ বহুত বেছি গৌৰৱ অনুভৱ কৰোঁ, আৰু আজি আমি নদীৰ পাৰত বহিম, তেখেতৰ বিষয়ে আৰু বহুত কথা জানিম। তেখেতৰ মলাই কাথনি কেনেকৈ গঢ়িছিলে সেইটোৰ বিষয়ে জানিম। আৰু যি এক পডকাষ্ট হ'ব আমাৰ, সেই পডকাষ্টটো দ্য আনফিল্টাৰ উইথ ৱাজিদ বুলি এক চেনেলত, ইউটিউব চেনেলত আমি আপলোড কৰিছোঁ। অলৰেডি বহুত মানুহে সেই ভিডিঅ'টো চাইছে। আমি লিংক দি দিম এই ভিডিঅ'ৰ তলত, আপোনালোকে চালে গম পাব। আৰু লগতে যাদৱ পায়েংদেৱৰ ৰাতিপুৱাৰ পৰা যি যাত্ৰা হয় মলাই কাথনিলৈকে, আৰু মলাই কাথনিত গৈ পিনে তেখেতে কেনেকৈ টাইম স্পেণ্ড কৰে সেই 4:30 5টা বজাত যোৱাৰ পিছত, আৰু কেনেকৈ যায়, এই গোটেই বস্তুখিনি দেখুৱাই পিনে আমি এক ডকুমেণ্টাৰী বনাইছোঁ, এক তথ্যচিত্ৰ বনাইছোঁ। আৰু সেইটোৰ লিংক আমি তলত দি দিম, এবাৰ চাব, খুব ভাল পাব। আৰু নৱ প্ৰজন্মৰ কাৰণে এক বহুত জানিবলগীয়া বিষয় যে প্ৰকৃতিৰ প্ৰতি এগৰাকী মানুহৰ কেনেকুৱা ভাল পোৱা হ'ব পাৰে, আৰু প্ৰকৃতি আমাৰ কাৰণে কিমান মূল্যৱান, সেইখিনি কথা তেখেতে বহুত ধুনীয়াকৈ বিশ্লেষণ কৰিছে। আৰু তেখেতৰ অভিজ্ঞতা, তেখেতৰ বিভিন্ন দেশত যি অভিজ্ঞতা পাইছে, সেয়াও আমাৰ লগত শ্বেয়াৰ কৰিছে। এনেকৈ আমি বহি বহুত কথা পাতিলোঁ, ভাল লাগিল। এক নতুন অভিজ্ঞতা ময়ো পালোঁ। বহুত বেছি ধন্য যে আজি তেখেতক লগ পালোঁ, পদ্মশ্ৰী যাদৱ মলাই পায়েঙক। দেন আমি তাৰ পৰা ওলাই আহোঁতে আমি কিছুমান কথা পাতিলোঁ যে ইমান সহজ সৰল কেনেকৈ হ'ব পাৰে এগৰাকী মানুহ, বা এগৰাকী মানুহৰ মনত ইমান প্ৰকৃতি প্ৰেম কেনেকৈ হ'ব পাৰে। সেইখিনি কথা পাতি আমি আহি থাকোঁতে আমাক কুকুৰে অলপ দৌৰালে, তাত বহুত কুকুৰ আছিলে। দেন আমি আগবাঢ়ি আহিলোঁ। দেন অহাৰ পিছত আমি কালিৰ কাৰণে প্ৰিপেয়াৰ হৈ আছোঁ, আৰু কালিৰ কাৰণে আমি বেছি এক্সাইটমেণ্ট হৈ আছোঁ, কাৰণ কালি ৰাতিপুৱা 4:30 বজাত এক সৰু কাঠৰ নাৱত আমি ব্ৰহ্মপুত্ৰ নদীৰ মাজত মলাই কাথনি যি পদ্মশ্ৰী যাদৱ পায়েংদেৱে গঢ়িছে, সেই গোটেই মলাই কাথনিত আমি ফুৰিম, আৰু মলাই কাথনিৰ ওপৰত এক ভিডিঅ' বনাম। আপোনালোকে চাই থাকিব। কালি আকৌ লগ পাই আছোঁ। থেংক ইউ।